চনত মিনিষ্ট্ৰীয়ে এটা বিশেষ DLEDৰ সুবিধা দিছিল। সেই বিশেষ DLEDৰ সুবিধাটো কেৱল ইন ছাৰ্ভিচৰ কাৰণে আছিল। গতিকে আমাৰ ইন ছাৰ্ভিচ অৰ্থাৎ DLED নথকাকৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি কৰি আছিল তেওঁলোকক DLED কৰাৰ সুবিধা দিয়া হৈছিল। কিন্তু বহুত প্ৰাইভেট বিদ্যালয়েও আবেদন কৰিলে যে আমাকো এই সুবিধাটো দিব লাগে, কাৰণ আমাৰ প্ৰাইভেট বিদ্যালয়ৰো শিক্ষক শিক্ষয়িত্ৰীসকলৰ DLEDটো প্ৰয়োজন হোৱাটো উচিত। গতিকে মিনিষ্ট্ৰীয়ে প্ৰাইভেট বিদ্যালয়ৰ DLEDটো এলাউ কৰিলে। ইয়াৰ সুযোগতে বহুতে প্ৰাইভেট বিদ্যালয়ত বা ভেঞ্চাৰ স্কুলত তেওঁলোকে চাকৰি কৰি আছোঁ বুলি তেওঁলোকে DLED কৰিলে। কিন্তু আমাৰ চৰকাৰী দৃষ্টিকোণৰ ফালৰ পৰা আমাৰ যিটো আছিলে যে ইন ছাৰ্ভিচৰ কাৰণে আছিলে, ইন ছাৰ্ভিচৰ যিটো কাৰণে যিটো DLED ডিগ্ৰী আছিলে সেইটো নন ছাৰ্ভিচ কেণ্ডিডেটে কেনেকৈ এভেইল কৰিলে। গতিকে যিসকল নন ছাৰ্ভিচে এভেইল কৰিলে তেওঁলোকক এইটো কোৰ্টে বাৰণ কৰিছে আৰু কোৰ্টৰ ওপৰত আমি যাব নোৱাৰোঁ। আমাৰতো ইচ্ছা আছে কেণ্ডিডেটসকলক সহায় কৰাৰ কাৰণে, কিন্তু কোৰ্টৰ যিটো বাধা আছে, কোৰ্টে যি আদেশ দিছে তাক আমি আখৰে আখৰে পালন কৰিব লাগিব। দুৰ্ভাগ্যজনক ৰাতিপুৱাই সংঘটিত হৈছে এখন বাছ আৰু ট্ৰাকৰ মুখামুখি